হয় মাত্ৰ 1,02,000 টকা মাৰুতি কাৰ হয় ফুল টেংকি তেল ভৰোৱা আছে এতিয়ালৈকে কাস্টমাৰে ফুল টেংকি তেল ভৰাই দিছে খুবে ধুনীয়া সার্ভিস করা মানুহ গাড়ী হয় এক্সচেঞ্জৰ গাড়ী আছিল মোৰ পৰা গাড়ী এখন লৈছে এক্সচেঞ্জ কৰাইছে আপুনি ইন্টেৰিয়ৰটো দেখাই দিয়ক বেলেগ কওক নহয় ইন্টেৰিয়ৰ দেখাই দিয়ক কক আপুনি কক সিল গাড়ী হয় পুৰা একদম সিল মিউজিক সিস্টেমৰ পৰা কুলাৰৰ পৰা সবখিনি লগাইছে কাস্টমাৰে টায়াৰ আছে 85% গ্ৰিপ মহন্ত এখনৰ প্ৰাইস আছে মহন্ত মাত্ৰ 60,000 টকা আৰু 9,000 টকা 69,000 only 69 including transport including insurance including PUC সব আপুনি কৰি দিব 1,00,000 টকা 1,75,000 টকা 13 চনৰ ওয়েগেনাৰ ফাইনান্স ৰিফাইনেন্স হ'ব কোনোবা যদি 25,000 টকা দিয়ে আমরা যদি কামৰূপ ডিস্ট্ৰিক্টৰ ভিতৰত মানুহ হয় মই 25,000 টকাৰ ভিতৰত উলাই দিব পাৰিম 25,000 টকা ডাউন পেমেন্ট দিয়ক বাকিখিনি দাদাই ফাইনান্স কৰি দিব নে কি কয় হয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো দাদা নমস্কাৰ নমস্কাৰ হয় আজি কি বুলি কম আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আজি মুঠাতে ওয়েগেনাৰ ৰেডিগো কুইক এই আৰু ইয়ন এইকেইটা ষ্টক আহিছে আৰু এখন মাহিন্দ্ৰা থাৰৰো ভাল ষ্টক এটা আছে মোৰ তো আমি কম দামত দিব চেষ্টা কৰিম আচ্ছা মোক আৰু এটা কথা কওঁ বহুতে মানে মোক কমেন্ট কৰি আছে যে মাৰুতি ভ্যান ইকো ভ্যান লাগে আপোনাৰ তাতে আছে নেকি মাৰুতি ভ্যান ইকো ভ্যান মুঠাতে বৰ্তমান এতিয়া দুখন ইকো ভ্যান আছে আৰু দুখন মাৰুতি ভ্যান আছে বাকি সবখিনি বিক্ৰী হৈ গৈছে বেয়া নাপায় যদি আজি দেখাই দিব প্ৰথমতে কি দেখাব আপুনি প্ৰথমতে মই দেখাম মহন্ত এখন ধুনীয়া গাড়ী গাড়ীখনৰ নাম হ'ল আপোনাৰ ৰেডিগো ৰেডিগো হয় এখন সিলভার কালার হয় গাড়ী আপোনাৰ ফার্স্ট ওনার হয় 2018 না 19 মডেল 2018 19 মডেল হয় মেবি ফার্স্ট ওনার হয় ফুল বডি বাম্পার টু বাম্পার আনটাচ এটো মই গ্যারান্টি দি কেনে ক'ব পাৰিম আৰু 19 মডেল টপ মডেলটো হয় দাম ৰাখিছো মহন্ত এখনত একদম কম দাম মাত্ৰ 1,60,000 আৰু 3,000 মানে 1,63,000 টকা ৰেডিগো দি আছে কেতিয়াৰ মডেল বুলি ক'লে এখন 2018 19 ফার্স্ট ওনার 2019 মডেল 19 বুলি হ'ব লাগিব হয় এইখন মানে কি ফাইনান্স হ'ব নাই ৰিফাইনেন্স হৈ যাব 13,000 টকা যদি 13,000 টকা ডাউন পেমেন্ট দিয়ে মই এখন 1,50,000 টকা ফাইনান্স কৰি দিম 4 বছৰৰ কাৰণে 13,000 টকা ডাউন পেমেন্ট মই ওলাই দিম এয়া চাওক মই গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো তাৰ নেক্সট কি দেখাব নেক্সট দেখাম আমি এখন মাহিন্দ্ৰা থাৰ হয় 2019 চনৰ হয় মাহিন্দ্ৰা থাৰ 4x4 আফটাৰ মাৰ্কেট এলয় লগোৱা আছে মিনিমাম 8 লাখ মান টকাৰ এলয় আছে এলয় হিল আৰু টায়াৰতে 8 লাখ মান টকা লাগি আছে 2019 চনৰ অল শেপ টু হয় গাড়ী খুবেই ধুনীয়া মন্ত একদম ধুনীয়া মই পাৰ্সনেলি কৈছো নিজে ইউজ কৰিছো এখন আপোনাৰ অল শেপ টু হয় 4x4 ওয়াকিং হয় গাড়ী আপোনাৰ খুবেই আপুনি চাব এখন অল মেডেলটো বৰ্তমান নাপায় স্পেটাৰটো আছে বৰ্তমান খুলি কেনে ৰাখি দিয়া আছে আমাৰ 2019 চনৰ সেকেন্ড ওনাৰ 2019 চনৰ সেকেন্ড ওনাৰ থাৰ একদম কম মাৰ্কেটত বৰ্তমান ইয়াতে কামৰূপ ডিস্ট্ৰিক্টৰ ভিতৰত তিনিখন আছে মাত্ৰ এখন মোৰ লগত আছে 19 চনৰ হয় প্ৰাইস একদম কম কিমান কোৱাচোন কিমান হ'ব একদম কম কোৱা কিমান হ'ব 3 লাখ আৰু কম কি কয় আপুনি কক 2.5 লাখ নহয় 2,20,000 নহয় 2 লাখ টকাও নহয় মাত্ৰ 1,90,000 আৰু 3,000 1,93,000 টকা থাৰ দি আছে আপুনি 4x4 ৰিফাইনেন্স এভেইলেবল কোনোবা যদি 13,000 টকা দিয়ে এখন গাড়ীও মই উলাই দিব পাৰিম কিয় দিব পাৰিম শুনা কিয় দিব পাৰিম এখন মই মাৰ্কেট ভ্যালু হিচাপত এখনৰ দাম মই কম ৰাখিছো এইকাৰণে মই 13,000 টকাত এখন গাড়ী ৰেডিগো এখন উলাই দিব পাৰিম আচ্ছা আপোনালোকৰো যদি সপোন আছে এখন মহেন্দ্ৰ থাৰ লম বুলি 4x4 আছে গাড়ীখন কেতিয়াৰ বুলি ক'লে গাড়ীখন এখন 2019 চনৰ মডেল 2019 গাড়ী 4x4 1,93,000 টকা দি আছে 1,90,000 3,000 13,000 টকা লৈ আহক 1,80,000 টকাটো মই 5 বছৰৰ কাৰণে ফাইনান্স কৰি দিব পাৰিম চাওক মই গাড়ীখন আৰু কালাৰটো খুব ধুনীয়া হয় কালাৰ খুবেই ধুনীয়া হৈছে এইটো মই পেপাৰ পাতিছো আপুনি আপডেট আছে মই কৰি দিম অলৰেডি পেপাৰ অল ভ্যালিড হয় নেক্সট আছে এখন ভাৰ্না হয় এখন অল শেপ হয় সিআরডি হয় 2011 মডেল ডিজেলত আহে এখন কোনোবা যদি তেল টানা কাৰণে ব্যৱহাৰ কৰিব লাগে তো ভাল খবৰ ভাৰ্না আছে ডিকি ডাঙৰ হয় গাড়ীখনৰ 1.6 1600 সিজি ইঞ্জিন হয় খুবেই ধুনীয়া এসি ওয়াকিং গাড়ী গৰমত মৰব নালাগে এসি বহুত ধুনীয়া হয় গাড়ীখনৰ দাম আছে মাত্ৰ 1,70,000 3,000
1,73,000 টকাৰ আপুনি ভাড়া দি আছে কি কয় আপুনি আচৰিত নহব যি কৈছে দাদা একদম সঁচা কথা কৈছে দাদা এখন ফাইনেন্স হ'ব নাই ৰিফাইনেন্স 1.5 বছৰৰ কাৰণে হ'ব 1.5 বছৰৰ নহয় তাৰ ওপৰত ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম এখনত 70-80 দিব লাগিব ভাড়া এখনত কমত ভাড়া নাহে আচ্ছা 70ৰ পৰা 80,000 টকা দিলে আপুনি মই ট্রাই কৰিম যিমান পাৰো কমত দিব ভাড়া মহন্ত নেক্সট টাইম আমি এখন আছে ইকো ভ্যান এখনৰ দাম আছে মাত্ৰ 1,50,000 3,000 কি কয় আপুনি 1,53,000 টকা ইকো ভ্যান 2012 মডেল হয় এসি হয় 5 সিটার হয় নট ফর 7 সিটার এখন 5 সিটার হয় আচ্ছা মই চাও 1,53,000 টকা দাদা ইকো ভ্যান দি আছে দাদা ফাইনান্স হ'ব না এখন রিফাইনেন্স মহন্ত এখন মই এবছৰ বা ম্যাক্সিমাম 2 বছৰ পাৰিম কৰিব তাৰ ওপৰত নোৱাৰিম মহন্ত আচ্ছা হয় 1 বছৰ বা 2 বছৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখন মিনিমাম 80 পৰা 85,000 দিব লাগিব অলপমান ডাউন পেমেন্ট বেছি দিব লাগিব 80,000 টকা দিলে গাড়ীখন ওলাই যাব খোলা আছে যদি মই এবাৰ দেখাই দিছো দাদা গাড়ীখনত যদি কিবা সৰু সুৰা কাম থাকে আমি কৰাই দিম মহন্ত আমাৰ গাড়ী মেইন কথা হল মোৰ গাড়ী ষ্টক হল 200 প্লাস 200 গাড়ী ষ্টকত আছে আৰু সব গাড়ী মোৰ মানে ধুনিয়াকে সাফা কৰি ৰাখাটো সম্ভৱ নহয় মোৰ গাড়ী ধৰা ইপিনে থাকে কিন্তু গাড়ীৰ ইঞ্জিনৰ কন্ডিশন আমি গ্যাৰান্টি দিব পাৰিম কিন্তু গাড়ীখন সাফা আছে না হেতু গ্যাৰান্টি দিব নোৱাৰো আচ্ছা যদি মানে কোনোবাই চাই পছন্দ কৰে তাৰ পিছত আপুনি ৰেডি কৰি দিব তাৰ পিছত আমি সার্ভিসিং কৰাই দিম পলিশ কৰাই দিম ধুই দিম গাড়ীখন ইঞ্জিনৰ সাফা কৰাই দিম ধুনিয়াকে দি কানে বনাই দিম তেওঁলোকক নেক্সট কি দেখাব নেক্সট এখন আমি মহন্ত মই 2015 চনৰ গাড়ী মাত্ৰ 50,000 টকাৰ 4,000 টকা ওলাই দিম এখন গাড়ী ৰিফাইনেন্স হৈ যাব হয় হয় নেক্সট আছে আপোনাৰ কি কি কোনখন বুলি ক'লে ইন্ডিগো হয় এখন কোনো 2008 নহয় 2010 নহয় 2012 নহয় এখন 2014 চনৰ ইন্ডিকা হয় এখন আপোনাৰ 2014 হয় দাম আছে মাত্ৰ 50,000 4,000 কোনবা যদি 14,000 টকা ডাউন পেমেন্ট কৰে মই 40,000 টকা ৰিফাইনেন্স এখন গাড়ী কৰাই দিম এখন গাড়ী ফাৰ্স্ট ওনাৰ নট ফৰ সেকেন্ড ওনাৰ এখন ফাৰ্স্ট ওনাৰ নম্বৰ দেখাই দিয়ক কোনবা মাৰি ল'ব দিয়ক নেক্সট আছে এখন আপোনাৰ মাৰুতি ভ্যান দাদা মাৰুতি ভ্যান এখন দাম মহন্ত 1,40,000 আৰু 9,000 149,000 টকাত মাৰুতি ভ্যান এটা ফাইনান্স হ'ব নাই ৰিফাইনেন্স হ'ব এখন মিনিমাম 60,000 65,000 টকা ডাউন পেমেন্ট দিব লাগিব মহন্ত 60 পৰা 65,000 টকা দিলে নেক্সট আৰু এখন আছে ইকো ভ্যান এখন 2000 ইকো ভ্যান আপোনাৰ এতে এটা বেলেগ বহুতে ডিমান্ড কৰি আছে আৰএম মটৰছৰ ইকো ভ্যান লাগে মাৰুতি ভ্যান লাগে গটিকে সেই কাৰণে মই স্পেশালি আহিছো আজি আপোনাৰ তাত ইকো ভ্যান এখনৰ আছিলে এখন আপোনাৰ একচুয়ালি 2017 মডেল হয় এসি হয় 5 সিটার হয় মহন্ত দাম আছে মাত্ৰ 2,90,000 টকা মহন্ত 2,90,000 টকা লৈ যাওক ফাইনান্স হ'ব নাই ৰিফাইনেন্স এভেলেবল মহন্ত ফাইনান্স হৈ যাব ডাউন পেমেন্টটো মিনিমাম কিবা এটা দিলে ওলাই যাব পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো দাদা এখন ফাইনান্স ডাউন পেমেন্ট কিমান দিব লাগিব কি ক'লে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম মহন্ত এখনত মিনিমাম দিব লাগিলে 80,000 মান টকা দিব লাগিব নেক্সট আৰু এখন আছে আপোনাৰ omni হয় এখন 2015 মডেল হ'ব মেবি 14-15 হ'ব প্রাইস আছে সেম 1,50,000 আৰু 9,000 160,000 149 ফাইনান্স হৈ যাব ৰিফাইনেন্স হৈ যাব 75 মান ডাউন পেমেন্ট দিব লাগিব আচ্ছা নেক্সট আৰু এখন আছে ইকো ভ্যান ইকো এখন 19 ৰ মহন্ত প্রাইস আছে মাত্ৰ 3,70,000 টকা 3,70,000 টকা 2019 গাড়ী হয় এসা মই গাড়ীখন এবাৰ দেখা দিছো ফাইনান্স হ'ব নে ৰিফাইনেন্স হৈ যাব মহন্ত ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট আপোনাৰ এখন আৰু গাড়ীখন লক আছে আপোনালোকে আহিলে খুলি দেখাই দিম বাৰু আৰু কিবা কাম থাকিলেও দাদা আমি কৰাই দিম নেক্সট কি নেক্সট এখন সব ব্ল্যাক বিউটি আছে Honda i10 এখন মহন্ত স্পোর্টস হয় এখনৰ প্ৰাইস একদম কম ৰাখিছো মাত্ৰ 90,000 আৰু 4,000 টকা কি কয় 90,000 4,000 টকা i10 লৈ যাক i10 মোৰ এখন নহয় এখন মোৰ 7খন আছে i10 ফাইনান্স হৈ যাব এখন হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম মহন্ত এখনত তুমি 35 পৰা 40,000 দিব লাগিব 35 পৰা 40,000 টকা দিলে ওলাই যাব নেক্সট দাদা কি দেখাব নেক্সট এখন ইয়ন দেখাম 2013 মডেল দাম আছে 165,000 25,000 টকা দিয়ক 140 ফাইনান্স কৰাই দিম 25,000 টকা ডাউন পেমেন্ট দিয়ক বাকিখিনি দাদাই ফাইনান্স কৰি দিব দাদাই আগৰ ভিডিওটো বিক্ৰী হৈ গ'ল দাদা ষ্টক কিমান আছে সব বিক্ৰী হৈ গ'ল দাদা তাৰ ষ্টক বহুত আছে নেক্সট কি চাম দাদা নেক্সট আমি দেখাম আপোনাৰ সেম ৰেডিগো হয় মহন্ত 70-18 মডেল 1,80,000
80,000 5,000 টকা 1,85,000 টকা ৰেডি গৈ চাওক একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টত আছে ফাইনান্স হৈ যাব হৈ যাব ফাইনান্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলেও গাড়ীখন ওলাই যাব নেক্সট দাদা আৰু এখন আছে ডাস্টান কি আছে ৰেডি গো হয় কেতিয়া মডেল এখন মহন্ত 2018-19 মডেল হয় ফার্স্ট ওনার হয় নম্বর দেখাই দিয়া হয় রেড এডিশনাল গাড়ি কালার হয় একদম রেড কালার হয় হয় প্রাইস আছে একদম কম মহন্ত মাত্র 1 লাখ টাকা আর 50,000 টাকা আর 6,000 টাকা মানে 1 লাখ মানে 156 only 156 লৈ যাও আপনি কোনবা মহন্ত এখন যদি কোনবা যদি 23,000 টাকা 23,000 যদি ডাউন পেমেন্ট দিয়ে মই রিফাইন্যান্স কৰি দিব পাৰিম 5 বছৰৰ কাৰণে আচ্ছা মানে মই কৰি দিম দৰে কাস্টমাৰ নকি মাত্ৰ 23,000 টাকা দিয়ক মই কৰাই দিম আচ্ছা বেলেগ মতলব নাই মই কৰাই দিম আচ্ছা নেক্সট এখন আছে ওয়েগনার সেম মহন্ত এখন 2012 মডেল হয় এলেক্সাই হয় দাম আছে মাত্ৰ 1,169 মানে 169,000 কি কয় আপুনি এগেইন ৰিফাইন্যান্স কৰাই দিম 2 বছৰৰ কাৰণে আপোনালোকে মানে কি বুলি কম আৰু স্ক্ৰিনশ্বট লৈ লওক দাদাৰ ওচৰত আহক 169,000 ওয়েগনার একদম গাড়ী ধুনিয়া হৈছে দাদা পাৰ্সোনালি এডভাইস কৰি আছো বহুত ধুনিয়া আছে এসি ওয়াকিং আচ্ছা এসি ওয়াকিং মহন্ত হয় নেক্সট এখন আছে আপোনাৰ বিট এখন ৰেড কালার হয় পেট্রোল কালারটো বহুত ধুনিয়া বেলেগ হক নহক কালার ধুনিয়া এলটি হয় এখন ইন্ডিয়া দেখাই দিয়া বহুত ধুনিয়া আছে ইন্ডিয়াটো দেখাই দিয়া কক আপুনি এলটি মডেল হয় মিউজিক সিস্টেম এখানে সাইডে পাওয়ার উইন্ডো কোম্পানি ফিটেড মিউজিক সিস্টেম আহে এইটো মহন্ত একদম রেড এডিশন গাড়ি হয় ফুল অরিজিনাল পেন বুলি নকও বাৰু অলপ কালার কৰোৱা আছে প্রাইস একদম কম আছে মহন্ত কিমান মাত্ৰ 1,40,000 9,000 মানে 1,49,000 টকাত ফাইনান্স হৈ যাব 1,49,000 টকাত মই এখন ৰিফাইন্যান্স মিনিমাম 1 বছৰৰ কাৰণে কৰিব পাৰিম মহন্ত তাৰপৰ নোৱাৰি ডাউন পেমেন্ট মিনিমাম 50,000 পৰা 60,000 টকা দিব লাগিব এখন অলপ বেছি দিব লাগিব মহন্ত নেক্সট আছে এখন Honda i10 হয় হেল্ল নেক্সট আছে i10 কোম্পানি ফিটেড ডিসপ্লে মিউজিক সিস্টেম বেস টিউব স্পোর্টস মডেল হয় 8-9 মডেল হয় ট্যাক্স দিয়ে আছে 30 লকে 8-9 হ'ব পাৰে 30 লকে ট্যাক্স দিয়া আছে চাৰিটা পাউন্ড পাব আৰু ভাল খবৰ কি এসি ওয়াকিং এই গৰমৰ দিনত তাত কি ভাল খবৰ নাই কিমান ক'লে দামটো একদম কম মহন্ত কক এবাৰ মাত্ৰ 1,09,000 টকা 1,09,000 টকা 109 ফাইনান্স হ'ব নাই ৰিফাইন্যান্স নহব মহন্ত ৰিফাইনান্স নহব 109 আৰু এখন মাৰুতি 800 দেখাই আছো আহাচোন বহুত ধুনিয়া মানুহ গাড়ী হয় মই বৰ্তমান ক'ব লাগিলে ফাৰ্স্ট টাইম পাইছো ইমান ধুনিয়া গাড়ী ডেফিনেটলি নেক্সট কি দেখাব দাদা তাত ষ্টক কিমান আছে চাওক মই দেখাই দিছো এইটো এটা নেক্সট পাৰ্কিং হয় আৰু ফ্ৰন্ট পাৰ্কিংটো দাদা তাত কিমান গাড়ী আছে দাদা নিজে নাজানে নে কি কয় দাদা নেক্সট কিমান টকা দিম কোৱাচোন নাজানো আপুনি গম পাব 2,25,000 টকা 2,25,000 টকা 7 সিটাৰ গাড়ী আৰ্টিকা লৈ যাওক চাওক মই গাড়ীখন এবাৰ দেখাই দিছো 2,25,000 দাদা 2,25,000 টকাত গাড়ীখনৰ ইয়া থাকিব না নাই পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব পেপাৰ সব মই ট্ৰান্সফাৰ কৰি দিম পেপাৰ মই ইনস্যুৰেন্স বনাই দিম পেপাৰ পিউসি মই বনাই দিম আচ্ছা সব আপুনি বনাই দিম 2,225 লৈ যোৱা 2,25,000 টকা নে কি কয় হয় দাদা আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক কোনোবা যদি আপাৰাচামৰ পৰা যদি আহে জালুকবাৰীত খুদিলে হল RM মোটৰস্কট কোনোবা যদি আপোনাৰ গোৱালপাৰাৰ পৰা আহে মিৰ্জা ক্রস করি কাবা খুলিলে হয় RM মোটরস্কট যোনবিনা আহে মানে গম পাব RM মোটরস এবাৰ বহুত পুৰণা হয় আৰু সবে চিনি পায় RM মোটরস বুলি চিনি নোপোৱা মানুহ নাই মই আপোনাৰ ফোন নম্বৰটো দি দিব নম্বৰ কিবা অসুবিধা হলে মই কথা পাতি ল'ম ঠিক আছে থ্যাংক ইউ ডেফিনেটলি